যদি আমি তিনটা মানে ল'ৰা ছোৱালী লওঁ তাৰ পৰা এটা তো আমাৰ মানে পাব কি এইটো ড্ৰাগছ লৈছে তেওঁলোকে লুকুৱাই ৰাখিছে আৰু মনে মনে সেই ৰোগত ভুগি আছে তেওঁলোকক আহ্বান জনাব বিচাৰো বিনা দ্বিধাই আমাৰ ওচৰলৈ আহক আৰু এই চিকিৎসা গ্ৰহণ কৰি তেওঁলোকে স্বাভাৱিক জীৱন লাভ কৰক। কিবাৰ মানে ভয় লগা আছিলে কিবাৰ মানে ডিপ্ৰেশ্যন আমি কওঁ কি ডিপ্ৰেশ্যনত মানে মনটো বেয়া লাগে টোপনি নালাগে একো কাম চাম কৰিব ইচ্ছা নহয় কান্দিব মন যায় এইটোতো ডিপ্ৰেশ্যনৰ কথা হয় ভয় খোৱা বেমাৰী থাকে। আচৰিত কথা কি জানেনে ভাৰতবৰ্ষত বৰ্তমান সময়ত অত্যাধিক হাৰত বৃদ্ধি পাইছে মানসিক ৰোগীৰ আৰু তাতোকৈ ডাঙৰ কথা কি জানেনে ভাৰতবৰ্ষতেই যুৱকসকলৰ মাজত এই বেমাৰে অত্যাধিক হাৰত শিপাবলৈ লৈছে। ইয়াৰ কাৰণসমূহনো কি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গাঁৱে ভূঞে আচলতে এই বেমাৰবিধক অকণমান অলৌকিকতাও মানে প্ৰদান কৰা হয় কিয়নো ভূত প্ৰেতৰ লগত বিশ্বাস কৰি কিছুমান ডাঙৰ ডাঙৰ ঘটনা আমি নিউজত আমি দেখা পাওঁ আৰু দেখা পাই আহি আছোঁ বৰ্তমানলৈকে। গতিকে এটা অনুষ্ঠান চেডো আৰু ফুল ফৰ্মটো হ'ল এইফালে লিখা আছে ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আৰু চমুকৈ চেডো NGO আণ্ডাৰত এটা প্ৰজেক্ট আনিছে আৰু সেই প্ৰজেক্টটো হ'ল মিটা বুলি। আমি সেই মিটাৰ দ্বাৰা তেওঁলোকে এই ৰোগীসকলক যিসকল মিৰ্গী বেমাৰী হওক বা মানসিক ৰোগী হওক তেনেকুৱা ৰোগীসকলক চিকিৎসা প্ৰদান কৰিছে অতিকৈ কম খৰচত আৰু মই এই ভিডিঅ'টোত আপোনালোকক সবিশেষ দি দিম। যদি আপোনালোকৰ মাজত কোনোবা তেনেকুৱা ৰোগী আছে তেওঁলোকে যোগাযোগ কৰি ধেমাজি স্থিত চেডোলৈ আহি প্ৰতি মাহৰ প্ৰথম দেওবাৰে এই অনুষ্ঠানটো হয় আৰু ইয়াত আহি আপোনালোকৰ সেই ৰোগীজনক চিকিৎসা প্ৰদান কৰিব পাৰিব। আজি আছোঁ ধেমাজিত আৰু ধেমাজিৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকক দেখাব বিচাৰিম আৰু মই প্ৰথমে সেই অনুষ্ঠানটোৰ মাজলৈ সোমাই যাওঁ আৰু এইটোৱে হ'ল এণ্ট্ৰিটো আৰু আহক যথেষ্ট মানুহৰ সমাগম ঘটি আছে চাওক এইফালে গোটেইখিনি সকলোখিনি বহি আছে আৰু আহক। আজি হ'ল চেডোৱে অনুষ্ঠিত কৰি অহা মানসিক ৰোগৰ চিকিৎসা শিবিৰৰ 7ম বৰ্ষপূৰ্তি অনুষ্ঠান আৰু তাতে সকলোকে অকণমান মৰম যচা হ'ল আৰু মোকো অকণমান তেওঁলোকৰ ফালৰ পৰা মৰম যাচিলে আৰু সকলোখিনি ইয়াত ডক্টৰৰ সহিতে সকলোখিনি ইয়াতে বহি আছে আৰু যথেষ্ট সংখ্যক ইয়াত লোকৰ ভিৰ দেখা গ'ল আৰু ইয়াতে বহুত সংখ্যক ৰোগীও আছিলে আৰু কম সময়ৰ ভিতৰত এটি সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিলে তেওঁলোকে খুব ভাল লাগিলে সঁচাকৈ। মানসিক ৰোগৰ যি চিকিৎসা শিবিৰ চলি আছে ধেমাজিৰ কোৱাফলাত আৰু আজি হ'ল 7ম বৰ্ষপূৰ্তি অনুষ্ঠান আৰু ইয়াতে মই বৰ্তমান উপস্থিত আছোঁ। সেই অনুষ্ঠানটো চলাই আছে চেডো নামৰ এটা অনুষ্ঠানে আৰু সেই অনুষ্ঠানটোৰ মেনেজিং ট্ৰাষ্টি কাম ব'ৰ্ড অফ ডাইৰেক্টৰ মোৰ লগত উপস্থিত আছে আৰু আমি তেওঁৰ পৰা জানিব বিচাৰিম যে চেডোনো কি হয় বা চেডোৰ কি হয় আৰু লগতে মিটা কি হয় সম্পূৰ্ণভাৱে আমি সেই দুটা বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। গতিকে মই প্ৰথমে পৰিচয়ৰ পৰা আপোনাৰ আৰম্ভ কৰিব বিচাৰিম। নমস্কাৰ, মোৰ নাম নৱজ্যোতি দত্ত, মোৰ ঘৰ ইয়াতে ধেমাজিতে। আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ 2002 চনত। আমি যেতিয়া পঢ়া শেষ কৰি আহি আমাৰ একেলগৰ আমি বন্ধু বান্ধৱী কেইগৰাকী মানে সমাজৰ কাৰণে কিবা এটা সেৱা আগবঢ়োৱাৰ মানসেৰে এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ আৰু সেই আৰম্ভ কৰাৰ পাছৰে পৰা জীৱিকা স্বাস্থ্য শিক্ষা খণ্ডত বিভিন্ন ধৰণৰ কাম কৰিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ আৰু আমি 2018 চনত প্ৰথমবাৰৰ কাৰণে মানসিক ৰোগৰ কাৰণে কিবা এটা কৰাৰ আমি এটা সুযোগ পালোঁ। অসমৰ বৰ্তমান চিৰাং জিলা দা এণ্ড নামৰ এটা অনুষ্ঠানে মানসিক ৰোগৰ চিকিৎসা বহুদিন মানসিক ৰোগৰ চিকিৎসা কৰি তেওঁলোকে সফলতা লাভ কৰিছিলে আৰু সেই তেওঁলোকৰ সেৱাটো সমগ্ৰ অসমতে সম্প্ৰসাৰিত কৰিবৰ কাৰণে তেওঁলোকে এটা আঁচনি গ্ৰহণ কৰিলে আৰু সেই সুযোগ আমি গ্ৰহণ কৰিলোঁ যে অসমৰ ধেমাজি জিলাত আমি তাৰ দায়িত্ব গ্ৰহণ কৰিলোঁ আৰু তেতিয়াৰ পৰাই মিটা নামেৰে এই অনুষ্ঠানটো মেণ্টেল ইলনেছ ট্ৰিটমেণ্ট এলায়েন্স সম্পূৰ্ণ নাম আৰু মিটা নামেৰে প্ৰগ্ৰেমটোৰ নাম জনাজাত আৰু এই প্ৰগ্ৰেমটোৰ আমি 2018 চনত আৰম্ভ কৰিলোঁ আৰু আজি 7ম বৰ্ষপূৰ্তি অৰ্থাৎ আজি 7টা বছৰে আমি মানসিক ৰোগী চিকিৎসা প্ৰদান কৰি আহিছোঁ। বৰ্তমানলৈকে 1000তকৈও বেছি ৰোগীক আমি বৰ্তমানলৈকে আমাৰ পঞ্জীয়ন হৈছে আমি তেওঁলোকক চিকিৎসা প্ৰদান কৰিছোঁ। যিসকল ৰোগীয়ে নিয়মীয়াভাৱে চিকিৎসা গ্ৰহণ কৰি আছে তেওঁলোক আমাৰ যিটো অবজাৰ্ভ কৰিছোঁ পৰ্যবেক্ষণ কৰিছোঁ যে আমি দেখিবলৈ পাইছোঁ যিসকলে নিয়মীয়াকৈ চিকিৎসা লৈ আছে তেওঁলোকে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকে সুস্থ হৈ উঠিছে। গতিকে আমি আশা কৰোঁ যে এই অনুষ্ঠান এতিয়াও বহুতো ৰোগী আমাৰ সমাজত আছে যিসকলে বিভিন্ন সংকোচ বা আফচোচ বা তেওঁলোকে লুকুৱাই ৰাখিছে
আৰু মনে মনে সেই ৰোগত ভুগি আছে, তেওঁলোকক আহ্বান জনাব বিচাৰোঁ বিনা দ্বিধাই আমাৰ ওচৰলৈ আহক আৰু এই চিকিৎসা গ্ৰহণ কৰি তেওঁলোকে স্বাভাৱিক জীৱন লাভ কৰক। বৰ্তমান মই উপস্থিত আছোঁ এতিয়া ছাৰৰ কক্ষতে আছোঁ আৰু মিতা যিটো মানে অনুষ্ঠানটো ছাৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে একেবাৰে জন্মলগ্নৰে পৰা। আৰু মই ছাৰৰ পৰা এইটো কথা জানিব বিচাৰিম যে বৰ্তমান সময়ত মানে এই ৰোগবিধ অত্যাধিক হাৰত বৃদ্ধি পাইছে, বিশেষকৈ যুৱ সমাজৰ মাজত ব্যাপকভাৱে মানে বৃদ্ধি পাবলৈ লৈছে। ইয়াৰ কাৰণ কি মানে সেইটো বিষয়ে অকণমান ছাৰৰ পৰা মই জানিব বিচাৰিম। হাঁ, মানে এতিয়াতো আমি চালোঁ কি এতিয়া মানে নতুন যি এইটো আছে মানে য়ং এজ আছে, য়ং এজত মানে এইটো ড্ৰাগছৰ আৰু নিচা খোৱা প্ৰমাণটো বহুত বেছিকৈ বঢ়িলে। মানে আগতে যেতিয়া মই আহোঁ তেতিয়াতো চালোঁ কি মানে বাকী মানসিক ৰোগ আছিলে, কিন্তু এতিয়া লাষ্ট 3-4 বছৰত মই চালোঁ কি মানে ধেমাজি ডিষ্ট্ৰিক্টত মানে গোটেই আমি যদি চাওঁ তো মানে ড্ৰাগছৰ মানে এইটোতো কেছেছ বহুত বঢ়িছে বহুত। মানে মই আগতে 3-4 মাহ আগতে জোনাইত গৈছোঁ, তাতো মই একদিনত মানে 200-300 পেচেণ্ট চালোঁ। মানে ইমান পেচেণ্ট মানে সৰু সৰু ল'ৰা ছোৱালী মই চাওঁ কি মানে এইটোতো ড্ৰাগছ লয়, আৰু ড্ৰাগছ লোৱাৰ কাৰণে মানে কি হয় কি তাৰ টকাটো ড্ৰাগছটো বহুত বেছি দাম পায় লাগে, তো তাৰ কাৰণে মানে ল'ৰা আমি চালোঁ কি ল'ৰা বহুত চুৰি কৰে, কিবাৰ মানে ক্ৰাইম কৰে, আৰু ছোৱালী মানে বেয়া কামত লগি যায়। মানে এইটোতো মানে বহুত বেয়া লাগিলে দেখাৰ পিছত, আৰু আমি ভাবোঁ কি যদি মানে এনেকুৱা চলি থাকিব তো তেতিয়া 10 বছৰ পিছত মানে ধেমাজি ডিষ্ট্ৰিক্টৰ হালতটো বহুত বেয়া হ'ব। আপুনি জানে কি মানে ইটানগৰতো মানে অৱস্থাটো একদম বেয়া হৈছে, তো তেনেকুৱাই আমাৰ ধেমাজি ডিষ্ট্ৰিক্টতো হ'ব মানে এনেকুৱা মোৰ লাগিছিলে। সৰু সৰু ল'ৰা ছোৱালী মই চাওঁ কি মানে এইটো ড্ৰাগছ লৈছে, আৰু তাৰ নিজে নাজানে কি এইটো কি বস্তু আছে, সৰু সময়ত 1-2 খাই দিলে তাৰ মানেতো আদত লগি যায়। তো মানে মই এইটো আপোনাৰ যিমান ধেমাজি ডিষ্ট্ৰিক্টৰ মানে যিমান মানে সামাজিক কাৰ্যকৰ্তা আছে, ডক্টৰ আছে, টিচাৰ আছে, তাৰতো মই একদম অনুৰোধ কৰোঁ, মানে মনৰ পৰা অনুৰোধ কৰোঁ কি যদি আমি এতিয়া কাম নকৰোঁ তো 10 বছৰ পিছত ধেমাজি ডিষ্ট্ৰিক্টৰ হালতটো বহুত বেয়া হ'ব। আৰু এইটো আপোনাৰ নিজৰ ল'ৰা ছোৱালী মানে তেনেকুৱা এইটো মানে ট্ৰেপ থাকে, আৰু তাত মানে এইটো হ'ব পাৰে। মানে মই এনেকুৱা ভাবোঁ কি এতিয়া যদি আমি একো কাম নকৰোঁ তো তেতিয়া এনেকুৱা হ'ব কি এভৰি ছেকেণ্ড অৰ থাৰ্ড য়ংষ্টাৰ ইন ধেমাজি মানে যদি আমি 3টা মানে ল'ৰা ছোৱালী লওঁ তাৰ পৰা এটাতো আমাৰ মানে পাব কি এইটো ড্ৰাগছ লৈছে, ইমান মানে অৱস্থাটো বেয়া হৈ যাব। ইয়াৰ কাৰণে আমি একদম মানে ভালকৈ ধ্যান দি এইটোৰ ওপৰতো কাম কৰিব লাগে। আৰু ছাৰ এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰিম যে কেনেকুৱা ধৰণৰ আপোনাৰ ওচৰত মানে পেচেণ্ট আহিব পাৰে মানে? হাঁ, এইটো ড্ৰাগছৰ কথাবিলাক হ'ল ইয়াততো আমি মানে যি আমাৰ মিটা চেণ্টাৰ চলি আছিলে মানে যোৱা মানে 7 years হৈ গ'ল এতিয়া, তো আমাৰ মানে মেইনলি যি মানে মিৰ্গী পেচেণ্টটো আমি চাওঁ, কিবাৰ মানে ভয় লগা আছিলে, কিবাৰ মানে ডিপ্ৰেশ্যন আমি কওঁ কি ডিপ্ৰেশ্যনত মানে মনটো বেয়া লাগে, টোপনি নালাগে, একো কাম চাম কৰিব ইচ্ছা নহয়, কান্দিব মন যায়, এইটোতো ডিপ্ৰেশ্যনৰ কথা হয়। ভয় খোৱা বেমাৰী থাকে, পিছত মানে কিবাৰ মানে উল্টা ফুল্টা কৰে, খং কৰে, সন্দেহ ভাৱ কৰে, এইটো মানে পাগলামি নিচিনা কৰে, এইটো আমি কওঁ চিজোফ্ৰেনিয়া বেমাৰীত হয়। এইটো মানে পেচেণ্টটো আপুনি পঠাব পাৰে। পিছত মানে সৰু বাচ্চা আছিলে, বাচ্চাত মানে কিবাৰ পঢ়া শুনা দিগদাৰ হ'ব পাৰে, কিবাৰ এইটো বাচ্চা আমি চাব পাৰোঁ। তো এইটো বিভিন্ন ধাৰণাৰ মানে মানসিক ৰোগ আছিলে। বুঢ়া মানুহ হয় তাৰ মানে অকণমান মানে স্মৃতিভ্ৰংশৰ বেমাৰী হয়, এইটো আমি চাওঁ। কিবাৰ মানে টোপনি কম হোৱা বেমাৰী হয়, এইটো এনেকুৱা বেলেগ বেমাৰী আমি চাব পাৰোঁ মানে। এই প্ৰগ্ৰামটো গোটেই এনেকুৱাকৈ ডিজাইন কৰা হৈছে, এইটো হ'ল এটা ছাষ্টেইনেবল মডেল। আমি ছাষ্টেইনেবল মডেল বুলি কওঁ, তাৰমানে ই কেতিয়াও আমাৰ বন্ধ নহয়, কাৰণ আমি ইয়াত কি কৰোঁ পেচেণ্টৰ পৰা এটা সামান্য ফিজ লওঁ, আৰু সেই ফিজটোৰ জৰিয়তে তেওঁ ডক্টৰৰ যি মাননি সেয়াও আমি প্ৰদান কৰিব পাৰোঁ। লগতে আমি ঔষধ তেওঁক বিনামূলীয়াকৈ তেওঁক 1 মাহৰ কাৰণে ঔষধ দিব পাৰোঁ। আৰু সেই ঔষধ যিখিনি দিওঁ সেই আমি এই প্ৰগ্ৰামটোক আনহাতে আমি কি কৰোঁ যে এটা উৎকৃষ্ট হাই কোৱালিটি এটা প্ৰগ্ৰাম বুলি আমি কওঁ। কেলৈ হাই কোৱালিটি? যিটো ঔষধ আমি প্ৰদান কৰোঁ সেই ঔষধৰ যিটো গুণাগুণ সেই যথেষ্ট ভাল মানে ভাল কোৱালিটিৰ আমি ঔষধ দিওঁ। আৰু এই ঔষধটো যে আমি ইমান কম খৰচত, এটা প্ৰশ্ন আহে যে কিয় আমি কম খৰচত দিব পাৰোঁ। ইয়াৰ কাৰণটো হ'ল যে আমাৰ যিটো ঔষধ সেই ঔষধটোৰ কোৱালিটিটো ভাল, কিন্তু দামটো কম। দামটো এইটো কাৰণে কম যে তেওঁলোকে এটা নন প্ৰফিট মেকিং কোম্পেনী, গতিকে তেওঁলোকে টেক্স দিব নালাগে গভৰ্ণমেণ্টক, গতিকে তেওঁলোকে কম খৰচত আমাক ঔষধখিনি দিব পাৰে। আৰু সেইটো কাৰণে আমি কম খৰচত আমি ৰোগীক আমি ছাৰ্ভিচ দিব পাৰোঁ। তৃতীয় কথাটো হ'ল এইটো আমি প্ৰট'কল বেছ প্ৰগ্ৰেম বুলি কওঁ। প্ৰট'কল বেছ প্ৰগ্ৰেম মানে ইয়াৰ অৰ্থ হ'ল যে ইয়াতে আমি ঔষধ যিমান পৰিমাণৰ দিব লাগে সিমান পৰিমাণেহে আমি দিওঁ। অৰ্থাৎ ইয়াতে সাধাৰণতে এটা ধাৰণা থাকে যে ডক্টৰে কেতিয়াবা জোখতকৈ বেছি ঔষধ দি দিয়ে,
বা অপ্ৰয়োজনীয় ঔষধো দিয়ে, এনেকুৱা ধৰণৰ এটা সাধাৰণ মানুহৰ ধাৰণা থাকে। গতিকে ইয়াত আমাৰ নিৰ্দিষ্ট যিটো ঔষধ সেইটোহে দিয়া হয়, আৰু আমাৰ এখন ঔষধৰ তালিকা থাকে, সেই তালিকাৰ ভিতৰৰ পৰাহে দিব পাৰিব। তাৰ বাহিৰে কোনো যি ডক্টৰে হওক তাৰ আমাৰ তালিকাৰ বাহিৰে প্ৰেছক্ৰাইব কৰিব নোৱাৰে। এইটো হ'ল মেডিচিনৰ কক্ষ, আৰু ইয়াত মেডিচিন দি থকা হয়। চাওক পেচেণ্টে মেডিচিন লৈ আছে, এইফালে চাওক এবাৰ। বৰ্তমান মই আছোঁ এতিয়া মেডিচিনৰ কক্ষত, আৰু মোৰ লগত আছে এগৰাকী বাইদেউ, আৰু এই সংস্থাটোৰ লগতে জড়িত হৈছে সেই বাইদেউগৰাকী, আৰু তেওঁ মেডিচিনৰ লগত জড়িত বিশেষকৈ। আৰু তেওঁৰ পৰা মই অনুভৱটো জানিব বিচাৰিম যে পেচেণ্টৰ লগত ডিল কৰোঁতে কেনেকুৱা অনুভৱ মানে তেওঁৰ জানিব বিচাৰিম অকণমান। নমস্কাৰ সকলোলৈকে। অনুভৱ বুলি ক'বলৈ যথেষ্ট মানে আমাৰ প্ৰত্যাহ্বানমূলক বুলিও ক'ব লাগিব। কেতিয়াবা আমাৰ হৈ উঠে, কিয়নো আমি 2018ৰ পৰা এই কামটোৰ লগত জড়িত হৈ আছোঁ। যেতিয়া আমি ৰোগীখিনিক প্ৰথম অৱস্থাত আমাৰ ইমান কষ্ট হোৱা নাছিলে, কিয়নো আমি খুব আমাৰ পেচেণ্টখিনি কম আছিলে, তেতিয়া আমি খুব সোনকালে তেওঁলোকক মেডিচিনখিনি দি পেলাই আমি আজৰি হ'ব পাৰিছোঁ। কিন্তু আমি বৰ্তমান আমাৰ যিহেতু পেচেণ্টৰ সংখ্যাটো বাঢ়িছে, আৰু সেই ক্ষেত্ৰত তেওঁলোকক আমি মেডিচিনখিনি প্ৰভাইড কৰোঁতে আমাৰ অলপ টাইম লাগে। গতিকে তেওঁলোকে সেই ক্ষেত্ৰত কেতিয়াবা অলপ ৰ'ব লগা হয়। তো এই মাধ্যমৰ যোগেদি আমি এইটোও ক'ব বিচাৰিছোঁ যাতে তেওঁলোকে আমাক সেইখিনি অলপমান ছাপোৰ্ট কৰে, যাতে আমাৰ কথাটো বুজক। কাৰণ আমি যেতিয়া পেচেণ্টক মেডিচিন দিওঁ, যদি এটা মেডিচিনো ভুলকৈ যায়, তেতিয়াহ'লে সেইটো এটা মানে তেওঁলোকৰ হাৰ্ম হ'ব পাৰে। গতিকে আমি সেই বস্তুটো কেতিয়াও নিবিচাৰোঁ। গতিকে আমি যিমান পাৰোঁ খুব সাৱধানে তেওঁলোকক মেডিচিনখিনি প্ৰভাইড কৰোঁ, আৰু তেওঁলোকে এই ক্ষেত্ৰত আমাক মই পুনৰ কওঁ যে আমাক সহযোগিতা আগবঢ়াওক। আৰু আগতকৈ যিহেতু আমাৰ পেচেণ্টৰ সংখ্যাটো বাঢ়িছে, তাৰ মূলতে এটাই আমি ভাবোঁ যে যিহেতু আমাৰ এই অঞ্চলত বিশেষকৈ ধেমাজিত এতিয়াও এই যিটো মানসিক ৰোগটোৰ চিকিৎসা এতিয়াও বেলেগত যদি আমি চাওঁ, তেতিয়াহ'লে আমি ডিব্ৰুগড় যাব লাগিব, নতুবা আমি তেজপুৰলৈ যাবলৈ লাগিব। তো তেনে ক্ষেত্ৰত আমাৰ সাধাৰণ মানুহৰ যথেষ্ট এটা মানে অৰ্থৰ প্ৰয়োজন হয়। সেইখিনি তেওঁলোকে ব্যয় কৰিবৰ কাৰণে বহুতে সক্ষম নহয়। আৰু আমাৰ ইয়াতে এটা কথা হৈছে কি, খুব কম এটা কষ্টত আমি তেওঁলোকক গোটেই বস্তুখিনি প্ৰভাইড কৰোঁ। তেওঁলোকে দেখাব পাৰে, তেওঁলোকে মেডিচিন ল'ব পাৰে, তেওঁলোকে কাউন্সেলিং ল'ব পাৰে, প্লাছ তেওঁলোকৰ গোটেই মাহটোৰ ফ'ল' আপ থাকে। আমাৰ কৰ্মীয়ে তেওঁলোকে মেডিচিনখিনি খাইছে নাই, বা খাই পেলাই কেনেকুৱা হৈছে, কিখিনিত তেওঁলোকক আৰু ছাপোৰ্ট লাগিব, সেই গোটেই বস্তুখিনি আচলতে আমাৰ পৰা চোৱা হয়। চেডৰ ফালৰ পৰা দিয়া এয়া হ'ল এক মৰম, আৰু মৰমৰ এখন গামোচা। আৰু মই আৰু এগৰাকী বাইদেউক মই চিনাকি কৰাই দিব বিচাৰিছোঁ। এইফালে চিলাপথাৰ কলেজৰ প্ৰবক্তা, আৰু তথা এই চেডৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। কলেজৰ দায়িত্ব থকাৰ উপৰিও তেওঁ প্ৰতি মাহৰ প্ৰথমটো দেওবাৰত ইয়াতো সেৱা আগবঢ়াই আহিছে, সেই মানে দুৰ্ভগীয়া পেচেণ্টসকলৰ লগত। গতিকে তেওঁৰ পৰা মই অকণমান মনৰ ভাৱ জানিব বিচাৰিম। নমস্কাৰ। মোৰ অনুভৱ বুলি ক'বলৈ গ'লে, মই এই অনুষ্ঠানটোত চেড' বহু পূৰ্বৰ পৰা জড়িত যদিও এই 2018 চনৰ 7 জানুৱাৰী প্ৰথম যিটো এই মিটাৰ যিটো শিবিৰ আছিলে, সেই শিবিৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছোঁ প্ৰতিটো কেম্পতে। আৰু গোটেই মাহটো আন এটা কামত সংযুক্ত হৈ থাকি মাহৰ মাত্ৰ এটা দিন এই অসহায় মানুহখিনিৰ লগত থাকি তেওঁলোকক যিমান পাৰোঁ আন্তৰিকতাৰে সহায় কৰি পেলাই মোৰ খুব ভাল লাগে, আৰু খুব সুখী অনুভৱ কৰোঁ। সেইকাৰণে যিমান বেলেগ যিয়ে কাম নাথাকক, সেইখিনি এৰি কেৱল এই কেম্পটোত সেই মানুহখিনিৰ লগত থাকি তেওঁলোকক সহায় কৰা মনোভাৱেৰে মই গুচি আহোঁ। আৰু অনুভৱ বুলি ক'লে মোৰ খুব আচলতে মই মানসিকভাৱে খুব সন্তুষ্টি লাভ কৰোঁ ইয়াত থাকি। আমি ইয়াক কি কৰোঁ যে এটা এফৰ্ডেবল প্ৰগ্ৰাম। এফৰ্ডেবল মানে সাধাৰণ শ্ৰেণীৰ মানুহেও তেওঁক খৰচ কৰিব পাৰে, বিনামূলীয়া নহয়, কিন্তু এফৰ্ডেবল, অৰ্থাৎ খুব কম খৰচ। আমি 300 টকাৰ পৰা আৰম্ভ কৰিছিলোঁ, এতিয়া আমি 400 টকালৈকে বৃদ্ধি কৰিছোঁ। যিহেতু মাহেকীয়া মাহত মানে যিটো ফিজ দিব লাগে, সেই 400 টকাৰ ভিতৰত তেওঁ ডক্টৰক ভিজিট কৰিব পাৰিব, আৰু 1 মাহৰ কাৰণে ঔষধ পাব। তাৰ লগতে গোটেই মাহটোৰ আমাৰ দায়িত্বত থাকে। তেওঁলোকে মাজত যদি তেওঁলোকৰ কিবা ছাইড এফেক্ট বা অন্যান্য কিবা অসুবিধা হয়, তেনেহ'লে তেওঁলোকে আমাৰ লগত যোগাযোগত থাকে। আমাৰ এটা হেল্পলাইন নম্বৰ আছে,
আৰু হেল্পলাইন নম্বৰৰ জৰিয়তে আমি কি কৰোঁ যে তেওঁলোকৰ নাম্বাৰটো মই দি দিব পাৰিম। নিশ্চয় নিশ্চয় সেইটো হেল্পলাইন নম্বৰৰ জৰিয়তে আমি কি কৰোঁ ডক্টৰৰ লগত কথা পাতি তেওঁলোকক আমি সলিউশ্যন দিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু শেষত আমাৰ এই প্ৰগ্ৰেমটোক আমি ষ্টেণ্ডাৰ্ডাইজ প্ৰগ্ৰেম বুলি কওঁ, এটা মানসম্পন্ন এটা প্ৰগ্ৰাম। গতিকে এই প্ৰগ্ৰেমটো মানসম্পন্ন এইটো কাৰণে যে ইয়াক আমি এটা মোবাইল এপৰ জৰিয়তে আমি গোটেইখিনি মেইনটেইন কৰোঁ। গতিকে এইখিনিয়ে হ'ল আমাৰ গোটেই প্ৰগ্ৰামটোৰ এটা যিটো প্ৰক্ৰিয়াটো। মোৰ লগত আছে এজন পেচেণ্টৰ গাৰ্জেণ্ট আছে আৰু তেওঁৰ পৰা জানিব বিচাৰিম পেচেণ্টজনৰ মানে এতিয়া বৰ্তমান কেনেকুৱা, কিমানখিনি আৰোগ্য হৈছে আমি আপোনাৰ পৰা জানিব বিচাৰিম। আপুনি প্ৰথমে ক'ৰ পৰা আহিছে আৰু আপোনাৰ পৰিচয়টো জনাই দিব প্ৰথমে। মই মাজুলীৰ পৰা আহিছোঁ। মোৰ বাইদেউ ট্ৰিটমেণ্ট 2019 চনৰ পৰা মই এইটো ট্ৰিটমেণ্ট কৰি আছোঁ। যথেষ্ট ভাল হৈছে, ট্ৰিটমেণ্ট উন্নতি হৈছে। গতিকে মানসিক হয়, মই যথেষ্ট এই শ্বেডক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই অনুষ্ঠানটো আনি যে ৰোগীসকলক সুস্থ কৰিছে, কমটি পইচাতে ট্ৰিটমেণ্ট কৰি ৰাইজ উপকৃত হৈছে। মই এই শ্বেডৰ কৰ্মকৰ্তাসকল জড়িত থকা কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ লগত আৰু এজন পেচেণ্টৰ গাৰ্জেণ্ট আছে আৰু তেওঁৰ পৰা মই জানিব বিচাৰিম যে তেওঁৰ যিজন পেচেণ্টক ইয়ালৈ লৈ আহিছে তেওঁৰ এতিয়া কিমানখিনি আৰোগ্য হৈছে মই জানিব বিচাৰিম। নমস্কাৰ। হয় নমস্কাৰ। মোৰ এজন ল'ৰা আছিল, ল'ৰাজন মানে আজি 5 বছৰ হৈছে। 2020 চনৰ পৰা মানে ইয়াত ট্ৰিটমেণ্ট কৰি আছোঁ আৰু সেই তেতিয়াৰ পৰা ইয়াত ট্ৰিটমেণ্ট কৰিব পৰা মই ফল পাইছোঁ। গতিকে মানে মই এই অনুষ্ঠানটো মানে দীৰ্ঘজীৱী হওক, সকলোৱে মানে যাতে আৰোগ্য পায় তাৰে কামনা কৰিছোঁ। আমাৰ এই প্ৰগ্ৰামটো যিহেতু অসমৰ বিভিন্ন জিলাত আছে আৰু তাৰোপৰি নৰ্থ ইষ্টৰ 2-এখন ৰাজ্যলৈ সম্প্ৰসাৰিত হৈছে। গতিকে অসমৰ যিকোনো ঠাইৰ মানুহে আমাৰ লগত যদি যোগাযোগ কৰে তেনেহ'লে তেওঁ সেই জিলাৰ ক'ত এইটো চলি আছে এই তথ্যটো আমাৰ পৰা পাব। যেনেকৈ ধৰি লওক শিৱসাগৰৰ পৰা কোনোবাই যদি বিচাৰে শিৱসাগৰত ক'ত চলি আছে আমি ইনফৰ্মেশ্যনটো দিব পাৰিম। যেনেকৈ আমাৰ শিৱসাগৰ জিলাত আছে, ডিব্ৰুগড়ত চলি আছে, ডিব্ৰুগড় চাবুৱাত আছে, বাক্সা ডিষ্ট্ৰিক্টত আছে, কোকৰাঝাৰত আছে, বঙাইগাঁৱত আছে ইত্যাদি ভালেকেইখন জিলাত আমাৰ এই প্ৰগ্ৰামটো চলি আছে। সেইখিনি আমি আমাৰ ফালৰ পৰা ইনফৰ্মেশ্যন দিওঁ। আৰু আমাৰ ধেমাজিত ইয়াৰ ওচৰৰ যিখিনি জিলা আছে লখিমপুৰ, মাজুলী, তেওঁলোকে সেই জিলাকেইখনত যদিও শিবিৰ বৰ্তমান নাই তথাপি সেই তাৰ পৰা আমাৰ ইয়ালৈ পেচেণ্ট আহে বহুখিনি। গতিকে তেওঁলোকে আহিব পাৰিব। ধেমাজিৰ লগতে আমাৰ ওচৰ চুবুৰীয়া জিলাসমূহৰ পৰাও ইয়ালৈ পেচেণ্ট আহিব পাৰিব। এই ঠাইখিনিত পেচেণ্টসকলৰ ব্লাড প্ৰেছাৰ আৰু ৱেইট জোখা হয়। মই আছোঁ এতিয়া পৰামৰ্শ কক্ষত আৰু মোৰ লগত আছে মিটাৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ আৰু তেওঁৰ পৰা মই অকণমান এই বিষয়ে জানিব বিচাৰিম যে এই মানসিক ৰোগৰ যিটো চিকিৎসা সেই সেৱাটোৰ প্ৰক্ৰিয়াসমূহৰ বিষয়ে মই অকণমান দাদাৰ পৰা জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম ৰুবুল চুতীয়া। মই শ্বেডো মিটাৰ আপোনাৰ কোঅৰ্ডিনেটৰ হিচাপে কাম কৰি আছোঁ 2018 পৰা। আমাৰ ইয়াতে কি হয় মিটাৰ ছিষ্টেমটো হৈছে কি, ইয়াতে এজন পেচেণ্ট যেতিয়া নতুনকৈ আহে তেতিয়া কি হয় আমাৰ এটা ডেজিগনেশ্যন আছে পঞ্জীয়ন কক্ষ, তাতে আহি তেওঁ কি হয় তেওঁৰ নামটো এণ্ট্ৰি কৰে। এণ্ট্ৰি কৰাৰ পাছত তেওঁক ৰেজিষ্টাৰলৈ পঠিওৱা হয় আৰু ৰেজিষ্টাৰত আহি তাতে তেওঁ মানে ডিটেইলছখিনি লৈ তেওঁলোকে তাতে এণ্ট্ৰি কৰিব, ৰেজিষ্টাৰত এণ্ট্ৰি কৰাৰ পাছত কি হয় তেওঁ হিষ্ট্ৰীটো জানিব লাগিব আমি, তেওঁ কি হৈ আছিলে। গতিকে সেই হিষ্ট্ৰীখিনি ল'বৰ কাৰণে কি হয় আপোনাৰ কেছ হিষ্ট্ৰী টেকাৰ বুলি এটা পজিশ্যন আছে আমাৰ। সেই পজিশ্যনৰ ওচৰত তেখেতৰ ওচৰত যাব, তেখেতৰ ওচৰত গৈ তেওঁ গোটেই ডিটেইলছ ক'ব। ডিটেইলছ কোৱাৰ পাছত কি হয় তেখেতে কি হয় ডক্টৰলৈ ৰেফাৰ কৰিব আৰু ডক্টৰে আকৌ তাতে সোধ পোছ কৰি ডক্টৰে চাই মেলি প্ৰেছক্ৰাইব কৰিব। প্ৰেছক্ৰাইব কৰাৰ পাছত কি হয় আপোনাৰ ফাৰ্মাচী আপোনাৰ কাউন্সিলৰলৈ আহে। মেডিচিন কেনেকৈ খাব লাগে, কেনেকৈ থ'ব লাগে, গাৰ্জেণ্টে কেনেধৰণে কি হয় ৰোগীক গুৰুত্ব দিব লাগে, চোৱা চিতা কৰিব লাগে, সেইখিনি কথা কি হয় আমি দিওঁ ইয়াতে। হয় মেডিচিনত যাই মেডিচিনটো লয়, তাৰপিছতে আপোনাৰ তেওঁ ঘৰলৈ যাব পাৰে। আৰু নেক্সট যদি তেওঁ আকৌ ঘৰলৈ যোৱাৰ পাছত তেওঁ ঔষধ আৰম্ভ কৰাৰ পাছত ট্ৰিটমেণ্ট আৰম্ভ কৰাৰ পাছত তেওঁ কিবা অসুবিধা হোৱাৰ পাছত তেওঁ কি হয় আমাক
ফোন কৰি কি হয় আমাক তেওঁ প্ৰব্লেমখিনি আমাক জনাব পাৰে আকৌ পৰামৰ্শ ল'ব পাৰে আৰু তেতিয়া আমি ফোনতে তেওঁক কি আমি চলিউশ্যন দিবলৈ চেষ্টা কৰোঁ মই শেষত সকলোকে আহ্বান জনাব বিচাৰোঁ যে মানসিক ৰোগ কোনেও লুকুৱাই নাৰাখি তেওঁলোকে আগবাঢ়ি আহক আমাৰ লগত যোগাযোগ কৰক আৰু তেওঁলোকে এটা সুস্থ জীৱন পাবলৈ সক্ষম হ'ব আৰু সকলোৱে আহক আমি একেলগে মিলি সমাজৰ পৰা এই মানসিক ৰোগ নামৰ ব্যাধি আমি আঁতৰ কৰোঁ আৰু এখন সুন্দৰ সমাজ গঢ়ি তোলোঁ গতিকে মই ভিডিঅ'টোত সকলোখিনি ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ আৰু যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ ৰোগী আছে তেনেকুৱা ধৰণৰ পেচেণ্ট আছে তেন্তে এই সংস্থাটোৰ লগত আপোনালোকে পোনে পোনে আহি যোগাযোগ কৰিব পাৰে যোগাযোগ কৰি আপোনালোকৰ সেই ৰোগীজনক নিৰোগী কৰিব পাৰিব গতিকে ভিডিঅ'টো আছিলে ইমানখিনিয়ে আজিলৈ আহোঁ ধন্যবাদ